পাথৰীঘাটত মৃৎশিল্পীসকলক ইলেক্ট্ৰিক পটৰ চকা বিতৰণ। কুমাৰ সশক্তিকৰণ যোজনাৰ অধীনত ইলেক্ট্ৰিক পটৰ চকা বিতৰণ অনুষ্ঠান আজি পাথৰীঘাট কৃষক শ্বহীদ বাকৰিত চিপাঝাৰ সমষ্টিৰ বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশীৰ উপস্থিতিত বিতৰণ কৰা হয়। চিপাঝাৰ সমষ্টিৰ মুঠ ২৪ গৰাকী উপভোক্তাক হস্ততাঁত বস্ত্ৰশিল্প বিভাগ দৰং জিলাৰ উদ্যোগত বিতৰণ কৰে। সুনীল চহৰীয়া ৰিপৰ্ট AIN লাইভ। এনে কিছুমান গাঁও আছে যিবিলাক গাঁও নেকি সেই যিসকল কৃষি আছিলে পৰম্পৰাগত সেইসকলৰ নামেৰে গাঁওবিলাক হৈছে। কাৰণ আমাৰ দৰঙত মই জনাত এতিয়ালৈকে ৯খন গাঁও আছে। সেই 9খন গাঁও আমাৰ মৃৎশিল্পৰ দ্বাৰা সেই গাঁওখনৰ গোটেইখিনি মানুহ কি হৈছে যে তেওঁলোকে নিজে উপাৰ্জন কৰি পেলাই তেওঁলোকে জীৱন নিৰ্বাহ কৰিছে। গতিকে এই কমাৰ পৰা গাঁও যিবিলাক আছে হীৰাপাৰা এই গোটেই গাঁওবিলাকেই হৈছে কি যে আমাৰ পৰম্পৰাগত এই নিৰ্দিষ্ট হস্তশিল্পৰ যিসকল শিল্পী সেই শিল্পীসকলে সেইবোৰ কি কৰিছিল সেইবোৰ সুন্দৰভাৱে নিৰ্মাণ কৰি তেওঁলোকে ৰজা ঘৰৰ পৰা আমাৰ ৰাইজক মানে কি কৰিছিল বিক্ৰী কৰিছিল বা তেওঁলোকে যোগান ধৰিছিল। উদাহৰণস্বৰূপে এতিয়া আমাৰ পাটীদাৰৰ মধুৰাই শিৱ মন্দিৰ স্থাপন কৰি দিছিলে ৰজা ঘৰে। এই শিৱ মন্দিৰটোৰ আশে পাশে মানে এনে কিছুমান চুবুৰী বাটি আছিল বা এনেকুৱা কিছুমান মানে গাঁও এতিয়া হীৰাপাৰা গাঁওখনৰ মানুহখিনি কি কৰে যে গোটেই সামগ্ৰীবিলাক আমাৰ মানে মন্দিৰটোত মানে তেওঁলোকে যোগান ধৰিছিল আৰু আমাৰ গাঁওবাসীক যোগান ধৰিছিল আৰু সেই যোগানৰ বাবদ মানে তেওঁলোকে বিনিময় কৰিছিল। গতিকে এইবিলাক আমি আমাৰ সৰু কালিতে আমি নিজে দেখা কথা। সেইকাৰণে সেইখন গাঁও এতিয়া হীৰাপাৰা গাঁওখন আমাৰ গাঁওখনৰ এটা অংগ দি আছে। কিন্তু কালক্ৰমত আধুনিকতাই কি কৰিছে আধুনিকতাই সেই গোটেই গাঁওবিলাক আমাৰ দৃষ্টিটোৰ প্ৰতি মানুহে কি কৰিছে অনা মানে এটা মানে অনুকম্পা দি থাকিব লাগিব বা যিটো নেকি তেওঁলোকৰ মানে দায়বদ্ধতা থাকিব লাগে সেই দায়বদ্ধতাটো নাইকিয়া কৰি দিলে। এতিয়া তাৰ বাবে এতিয়া যিসকল ইয়াত দুখীয়া মানুহ আছে আৰু যিখিনি মানুহে নেকি এতিয়া উপাৰ্জন কৰিবৰ কাৰণে খুব আগ্ৰহী এতিয়া আমাৰ চৰকাৰে বহুত ধৰণৰ আঁচনি দিছে সেই আঁচনিবিলাকৰ মাজেদি তেওঁলোকক শক্তিশালী কৰিব পাৰোঁ নেকি এই চিন্তা চৰ্চাৰে মই কিছু কাম আগবঢ়াইছোঁ আৰু এতিয়া আমাৰ বিভাগে যদি খুব ভালকৈ সহায় কৰে আৰু আমিও সেই ধৰণে কিছু কাম আমি আগবঢ়াব কৰি ঠিক কৰিছোঁ আৰু আজি ইয়াত ২৯টা আমাৰ যিনেকি সুন্দৰভাৱে পথাৰ নিৰ্মাণ কৰাৰ কাৰণে যিটো নেকি হস্তশিল্পৰ কাম আছে ঠিকেই কিন্তু তাত মানে বিদ্যুৎ চালিত হোৱাৰ বাবে অধিক মানে উপাৰ্জন আৰু অধিক কামখিনি সুবিধা কৰাৰ এটা সুবিধা আহি গৈছে। মই আশা ৰাখিছোঁ যে এই কৰ্ম ধাৰা যাতে অব্যাহত থাকে উৎপাদন যাতে অব্যাহত থাকে বজাৰখন যাতে আমি দখল কৰিব পাৰোঁ তাৰ কাৰণে আমি এটা আজি এই পদক্ষেপ ইয়াৰ পৰা আৰম্ভ কৰিছোঁ। আচলতে মই এটা কথা জানো যে যিসকলে মৃৎশিল্পৰ দ্বাৰা চাহ ভাত বা অন্যান্য সামগ্ৰীবোৰ প্ৰয়োগ কৰে তেওঁলোকৰ কিন্তু আটাইতকৈ ভাল খবৰটো হৈছে কি যে তেওঁলোকৰ কিন্তু বেমাৰ আজাৰ নহয়। কাৰণ আমাৰ এইটো এটা মাটি আমাৰ জীৱন মাটিয়ে আমাৰ মানে আটাইতকৈ কি যে আটাইতকৈ সুষম মানে আমাৰ সম্পদ। সেইকাৰণে মাটি বাচন বৰ্তনে চাহ একাপ খাওক, মাটি বাচন বৰ্তনে আপুনি জলপান খাওক, মাটি বাচন বৰ্তনেৰে আপুনি পানী থৈ দিয়ক আপোনাৰ ঘৰৰ মানে তলতো মাটি কলৰ হওক তেতিয়া দেখিব যে আপোনাৰ কোনো ধৰণৰ সেই এটা মানে আপুনি যদি পিতলত কৰা কথা থাকে পিতলত কিন্তু কি থাকে ৰাসায়নিক দ্ৰব্য থাকে এই মাটিটোত ৰাসায়নিক দ্ৰব্য থাকে সেইটোৱে হৈছে অন্যতম। আৰু সেইকাৰণে মই ভাবোঁ যে মাটিতকৈ ভাল কোনো শিল্পই আমাৰ স্বাস্থ্যসন্মত হ'ব নোৱাৰে। সেইটো আমাৰ পৰম্পৰা সেই পৰম্পৰাটো আমাৰ দেহাটোৱে মাটিত দি হৈ যাব আমাৰ দেহাটোৱে আমি কাম কৰি আছোঁ সেইটো আমি এদিন মাটিৰে মানুহ হিচাপে আমি প্ৰতিপন্ন আমি হ'ব লাগিব এইটোৱে আমাৰ ই সত্য চিৰসত্য। আপুনি ভাল প্ৰশ্ন এটা কৰিছে, বহুত ধন্যবাদ। আমাৰ বৰ্তমানলৈকে আমি ব্যৱসায় ভিত্তিত ধৰক আমি কৰিবৰ কাৰণে আমি তেখেতলোকক অনুৰোধ কৰিছোঁ কিন্তু বজাৰখন দিবৰ কাৰণে আমি বিভাগৰ পৰা এতিয়ালৈকে কোনো হেৰি পোৱা নাই নিৰ্দেশনা পোৱা নাই যদিও আমাৰ মানে ফিল্ডলৈ মানে ক্ষেত্ৰলৈকে আমাৰ বিভাগীয় বিষয়াক পঠিয়াইছিলোঁ চাবৰ কাৰণে বেনিফিচিয়াৰী চিলেকশ্যনৰ কাৰণে। তেওঁলোকে নিজে গৈ আমাৰ গুৱাহাটীৰ এজন মোৰ এমপ্লয়ী আছে খগেন ডেকা বুলি তেখেতে নিজে যিখিনি হিতাধিকাৰী আছে তেখেতলোকক কৈছে আপোনালোকে এনেকুৱা ধৰণৰ বস্তু বনাওক আমি গুৱাহাটীলৈ নিয়াৰ ব্যৱস্থা কৰিম। গুৱাহাটীৰ দোকানবিলাকত আজিকালি কাপত চাহ বিচাৰে আৰু আপোনালোকে জানেনে মাটিৰ বাচনত খাদ্য বনালে খুব
মানে মানে সুস্বাদুৰ লগতে আমাৰ দেহৰ কাৰণে প্ৰয়োজন যিটো আমি আচলতে মাটিৰ বাচনত আগতে খাইছিলে এতিয়া মানুহে আমাৰ মাটিৰ বাচন নাখায় কাৰণ আমাৰ ধৰক যুগৰ পৰিৱৰ্তন হৈছে কিন্তু পুনৰ গৈছে মানুহে মাটিৰ বাচনত পাত্ৰত ভাত বনাই দাইল বনাই খাবলৈ চেষ্টা কৰা হৈছে এতিয়াও আমাৰ সকামবিলাকত মৃতকৰ্মবিলাকত আমি মাটিৰ বাচনতে কিন্তু বনাওঁ নহয় জানো আপোনালোকে দেখিছে নিশ্চয় আমাৰ পুনৰ মানুহবোৰ উভতি গৈছে চেষ্টা কৰিছে যে মাটিৰ বাচনত খাদ্য বনোৱা খাদ্য খাবলৈ বিচৰা হৈছে সেইকাৰণে আমি ভাবিছোঁ বা গভৰ্ণমেণ্টে হয়তো আশা কৰিছে যে আমি মৃৎশিল্পটো পুনৰ উদ্ধাৰ কৰোঁ আৰু এই উদ্ধাৰ কৰাটো আমি ইণ্ডাষ্ট্ৰী পৰিৱৰ্তন কৰোঁ কাৰণ আমি যদি তেখেতলোকক সহযোগ নকৰোঁ নিশ্চয় তেওঁলোকে কৰিব বাদ দিব কাৰণ হাতেৰে কৰিব নোৱাৰা হৈ গৈছে হাতখন চলাওঁতে মানে বহুত বিষায় মানুহৰ এটা সময়ত বয়স হোৱাৰ লগে লগে কিছুমান বেমাৰ আহি পৰে হাতত মানে হেৰি আমাৰ যিটো শৰীৰৰ যিটো অংগত আমাৰ আহি পৰে সেইকাৰণে কি কৰিছে গভৰ্ণমেণ্টে ভাবিছে কি আমি যদি কাৰেণ্টৰ জৰিয়তে বা উন্নত মানৰ যদি সঁজুলি ব্যৱহাৰ কৰোঁ নিশ্চয় তেখেতে উৎপাদন বঢ়াব পাৰিব আৰু আগ্ৰহী হ'ব কাৰণ আগ্ৰহটো কমি গৈছিলে কাৰণ মাজতে দেখিছিলোঁ বিক্ৰী কম হৈছিলে চাকি চাওক আমি চাকি এটা মাটিৰ চাকি এটা কিনিবলৈ আমি 2 টকা এটা দিবলৈও টান পাওঁ নহয় জানো চাবচোন কম কৰক কিন্তু একচুৱেলি আমি মানুহবোৰ সজাগ হ'বলৈ হ'ল কাৰণ হস্তশিল্পৰ দাম বেছি কিন্তু আমাৰ মানুহে দাম দি কিনিব নোখোজে বজাৰত কম দামৰ বস্তু বিচাৰে মই সকলোকে অনুৰোধ কৰিছোঁ এই ক্ষেত্ৰত সকলো ৰাইজকে অনুৰোধ কৰিছোঁ মৃৎশিল্পৰ লগত জড়িত হস্তশিল্পৰ লগত জড়িত শিল্পীসকলক উৎসাহিত কৰিবৰ কাৰণে নিজে অকণমান 2 পইচা বেছিকৈ দি হ'লেও কিনিবলৈ চেষ্টা কৰক মই অনুৰোধ কৰিছোঁ আজি চাকটো দিছোঁ ইলেক্ট্ৰিকেল চাক অকল ইলেক্ট্ৰিকেল চাকৰ লগত জড়িত যিখিনি বস্তু লাগে ধৰক প্লাগটোৱে লাগে তেওঁলোকক কানেকশ্যন কৰি ল'বৰ কাৰণে সেইখিনি আমাৰ যেতিয়া আছে আমি আজি 24টা চাক দিছোঁ ইয়াতে 24গৰাকী বেনিফিচাৰীক 24টা চাক দিছোঁ যোৱা বছৰৰ আছিলে ইলেকশ্যনৰ সময়ত আমি বন্ধ হৈ গ'ল কাৰণ আমাৰ ছাপ্লাই নাহিলে আমি এতিয়া যোৱা সপ্তাহত পাইছোঁ আমি আকৌ এতিয়া দি দিছোঁ আমাৰ প্ৰথমবাৰ আমি হেণ্ডলুম এণ্ড টেক্সটাইলৰ জৰিয়তে প্ৰথমবাৰ কৰা হৈছে কিছু শিল্পীয়ে বিভিন্ন ধৰণৰ স্থানৰ পৰা এনেধৰণৰ চাক আমি দেখা পাইছোঁ তেওঁলোকৰ কাম নিৰ্মাণ কৰি আছে কিন্তু যন্ত্ৰবোৰ সততে বেয়া হৈ যায় কিন্তু তেওঁলোকে ৱাৰিং নাপায় ভাল কৰিবৰ কাৰণে তেনেধৰণে এইটো প্ৰপ'জেল দিব পাৰিম কাৰণ এতিয়ালৈকে আমাৰ ইনষ্ট্ৰাকশ্যন অহা নাই আমাৰ এইখিনি ব্যৱহাৰ কৰাৰ পিছত তেওঁলোকে যদি কিবা অসুবিধা পায় তেওঁলোকে আমাক জনালে আমি বিভাগলৈকে লিখিত দিব পাৰিম যে এনেকুৱা চাক দিয়া হৈছিলে চাকখিনি বেয়া হৈছে বা তেওঁলোকে চলাব পৰা নাই এইটো মানে চাকটো মানে পুনৰ এইটো হেৰি কৰিবৰ কাৰণে যে ভাল কৰি দিবৰ কাৰণে অনুৰোধ কৰিব পাৰিম যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996